চাহ বাগিচা বন্ধ কৰি ৰাজপথলৈ ওলাই আহিল লাখ লাখ চাহ শ্ৰমিক। আজি নিজৰ অধিকাৰৰ দাবীত অধিকাৰ বিচাৰি এবাৰ উজনিৰ প্ৰধান মহানগৰ ডিব্ৰুগড় মহানগৰ কঁপাবলৈ সাজু হৈছে লাখ লাখ চাহ জনগোষ্ঠী আৰু আদিবাসী জনগোষ্ঠীৰ লোকসকল। আৰু আচ্ছা আছাকে ধৰি SMS বা ৩৬ জনজাতি পৰিষদৰ যৌথ উদ্যোগত ডিব্ৰুগড় মহানগৰত লাখ লাখ লোকে এবাৰ জনজাতিকৰণৰ দাবীত তেওঁলোকে আজি বিশাল গণসমাৱেশ আয়োজন কৰিছে। আৰু এই স্থানৰ পৰা এতিয়া ইয়াৰ পৰা আচলতে এক সমদল কৰি মহানগৰখনৰ যি মাজমজিয়াত তেওঁলোকে সমবেত হ'ব। ইতিমধ্যে ইয়াতে হাজাৰ হাজাৰ যি চাহ শ্ৰমিকসকল, চাহ জনগোষ্ঠীৰ লোকসকল ইয়াত সমবেত হৈছে। একমাত্ৰ তেওঁলোকৰ দাবী জনজাতিকৰণ, ভূমিপুত্ৰ প্ৰদান আৰু তেওঁলোকৰ চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত তেওঁলোকে এনেদৰে সমবেত হৈছেহি। আৰু বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন চাহ বাগিচাৰ লোক প্ৰায় এইসকল আহিছে। তেওঁলোকে আজিৰ দিনটোত জিলাখনত 177খন চাহ বাগিচা বন্ধ কৰি দিয়া হৈছে। তাৰ উপৰি মহানগৰখনৰ যিসমূহ শিক্ষানুষ্ঠান আছে, সেই শিক্ষানুষ্ঠানসমূহ স্বতঃস্ফূৰ্তভাৱে বন্ধ হৈ পৰিছে। কাৰণ এক প্ৰকাৰ আজিৰ দিনটোত ডিব্ৰুগড় মহানগৰ স্তব্ধ হৈ পৰিব আৰু ডিব্ৰুগড় মহানগৰ কঁপাই তুলিব। এইসকল তিনিচুকীয়াত এই প্ৰতিবাদ হৈছিল আৰু শেহতীয়াকৈ ডিব্ৰুগড়ত তেওঁলোকে এই প্ৰতিবাদ কৰিবলৈ ইতিমধ্যে সাজু হৈছে। আজিৰ দিনটোত এক প্ৰকাৰ স্তব্ধ হৈ পৰিব ডিব্ৰুগড় মহানগৰ। আৰু ডিব্ৰুগড় মহানগৰ যিহেতু উজনিৰ অসমৰ দ্বিতীয়খন ৰাজধানী, আৰু এই দ্বিতীয়খন ৰাজধানীত এতিয়া এক প্ৰকাৰ চাহ জনগোষ্ঠীৰ লোকসকলৰ সমাৱেশলৈ এক প্ৰকাৰ আজিৰ দিনটোত পৰিণত হৈ পৰিছে। আজিৰ দিনটো আপোনালোকে লাখ লাখ লোকে ডিব্ৰুগড় মহানগৰ কঁপাবলৈ সাজু হৈছে। আৰু এই গোটেই যি দাবী আছে, দাবীসমূহলৈ কি ক'ব বিচাৰিব আপুনি? নিশ্চয় আমাৰ যৌথ মঞ্চৰ উদ্যোগত আৰ্চা, অসম চাহ মজদুৰ সংঘ, জাতীয় মহাসভা, ৩৬ জাতীয় পৰিষদ, সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ এই যৌথ উদ্যোগত আজি আমি ডিব্ৰুগড় জিলাৰ সমূহ বাগিচাবিলাক বন্ধ কৰি আজি জনসমুদ্ৰত আমি ডিব্ৰুগড়ত আমি জনসমুদ্ৰ আমি দেখুৱাবৰ কাৰণে আমি অপ্ৰাণ চেষ্টা কৰিছো। আৰু আজি আমি দেখিবলৈ পাইছো লাখ লাখ আমাৰ জনগোষ্ঠীৰ লোকসকলে, আমাৰ চাহ জনগোষ্ঠী আদিবাসী লোকসকলে ইয়াত সমবেত হৈছে। আৰু এই জনসমুদ্ৰৰ পৰা এটাই গৰ্জন, এটাই আৱাজ, সেই আৱাজে হৈছে উই ৱান্ট চিডুলিং, উই ৱান্ট চিডুলিং। আমাক জনজাতিকৰণৰ মৰ্যাদা লাগিব। উই ৱান্ট লেণ্ড পট্টা, আমাক মাটিৰ পট্টা আমাক লাগিব, মাটিৰ পট্টা লাগিব। চাহ শ্ৰমিকৰ দৈনিক মজুৰি 551 টকা লাগিব। আৰু এই দাবীৰে আমি আজি সকলো চাহ শ্ৰমিক, গাঁও অঞ্চলৰ, বাগিচা অঞ্চলৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে আজি ইয়াত ওলাই আহিছে। আৰু এই ৰাইজৰ এই ডিমাণ্ডবিলাক যাতে 26ৰ ইলেকশ্যনৰ আগত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাব বিচাৰিছো। আপুনি যদি গাদীত থাকিব বিচাৰিছে, আপুনি যদি গাদী সংৰক্ষণ কৰিব বিচাৰিছে, তেনেহলে আমাৰ এই জনগোষ্ঠীৰ লোকসকলৰ এই ডিমাণ্ডবিলাক আপুনি ফুলফিল কৰিব লাগিব। চাহ জনগোষ্ঠীৰ লোকসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব লাগিব। চাহ জনগোষ্ঠীৰ লোকসকলে ভোগ দখল কৰা মাটিৰ আবণ্টন দিব লাগিব, ভূমিপট্টা দিব লাগিব। চাহ শ্ৰমিক লোকসকলক বৰ্তমান সময়ৰ যি মূল্য বৃদ্ধিৰ সময়ত, এই মূল্য বৃদ্ধিৰ সময়ত 551 টকা হাজিৰা চাহ শ্ৰমিক লোকসকলক দিব লাগিব। অন্যথা 26ৰ বিধানসভা নিৰ্বাচনৰ আগে আগে এই ডিমাণ্ডবিলাক যদি ফুলফিল নহয়, এই ডিমাণ্ডবিলাক যদি পূৰণ নহয়, 26ৰ ইলেকশ্যনৰ আগে আগে আপোনাৰ গাদীচ্যুত কৰাৰ কাৰণে চাহ জনগোষ্ঠী আদিবাসী লোকসকলে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। আপুনি সাৱধান মুখ্যমন্ত্ৰী, সাৱধান হ'ব লাগিব, অন্যথা ইয়াৰ জবাব কিন্তু আমি দিবলৈ সাজু আছো। নিশ্চিতভাৱে 26ৰ নিৰ্বাচনত যদি তেওঁলোকৰ জনজাতিকৰণৰ দাবীটো যদি মানি নলয়, তেতিয়াহ'লে 26ৰ নিৰ্বাচনত মুখ্যমন্ত্ৰীক গাদীৰ পৰা তেওঁলোকে উফৰাই দিবলৈ সাজু হ'ব বুলি, তেওঁলোকে উফৰাই দিয়া হ'ব বুলি এনেধৰণৰ সংবাদ প্ৰদান কৰিছে। আৰু যিহেতু অসমত প্ৰায় সংখ্যক যি সমষ্টি আছে, সেই সমষ্টিসমূহত চাহ জনগোষ্ঠীৰ লোকে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে। যদি এইসকল যদি চাহ জনগোষ্ঠীৰ লোকে তেওঁলোকে কেনেবাকে যদি গৰজি উঠে, চৰকাৰ বিৰোধী স্থিতি যদি গ্ৰহণ কৰে, তেতিয়াহ'লে ৰক্ষা নাপাব বিজেপি। আৰু বিজেপিৰ বিৰুদ্ধে এনেদৰে আজি ব্যাপক ৰূপত ডিব্ৰুগড় মহানগৰত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ হাজাৰ হাজাৰ লোক ইতিমধ্যে এই মানকটা যি খেলপথাৰ আছে, খেলপথাৰত সমবেত হৈছে। ডিব্ৰুগড় মহানগৰত যিহেতু 3টাকৈ স্থানত তেওঁলোকে এই চাহ শ্ৰমিকৰ
লোকসকলক তেওঁলোকে একগোট কৰিবৰ কাৰণে স্থান নিৰ্ধাৰণ কৰিছে। ঠিক সেইদৰে মানকটা খেলপথাৰ তেওঁলোকৰ হাজাৰ হাজাৰ লোক ইতিমধ্যে তেওঁলোকক এই উৎসাহিছে। এতিয়াও বিভিন্ন চাহ বাগিচাৰ পৰা লোকসকল আহিছে, প্ৰতিবাদস্থলীলৈ তেওঁলোকে আহিছে, নিজৰ অধিকাৰ বিচাৰি তেওঁলোকে এই সংগ্ৰামলৈ আহিছে। স্বতঃস্ফূৰ্তভাৱে তেওঁলোকে বাগিচাৰ কাম বন্ধ কৰি তেওঁলোকে এই প্ৰতিবাদস্থলীলৈ আহিছে। এটাই মাত্ৰ তেওঁলোকৰ দাবী যে ভূমিপট্টা, জনজাতিকৰণ আৰু চাহ শ্ৰমিকৰ মজুৰি 570 টকালৈ বৃদ্ধিৰ দাবীত তেওঁলোকে এই আজিৰ দিনটোত এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে। বিভিন্ন চাহ বাগিচাৰ লোকসকল আহিছে আৰু এতিয়াও আহি আছে আৰু বিভিন্ন স্থানৰ পৰা আহি আছে আৰু আজিৰ দিনটোত 177খন চাহ বাগিচাৰ লোকসকল আহিছে, বাগিচাৰ শ্ৰমিকসকল আহিছে। আৰু ক'ৰ পৰা আহিছে আপুনি? দিখাৰী হা? দিখাৰী প্ৰতিবাদ কৰিবলৈ আহিছে। প্ৰতিবাদ কিহৰ প্ৰতিবাদ? কি আৰু মিটিং মিটিঙত আহিছে। ক'ৰ পৰা আহিছে? দিখাৰী ভিকাৰীৰ পৰা আহিছে। কি কাৰণে আহিছে? এই প্ৰতিবাদ কাৰণে আহিছে। প্ৰতিবাদ কৰিবলৈ আহিছে। সঁচাকে সকলোৱে নিজৰ যি চাহ জনগোষ্ঠীসকল আচলতে বছৰ বছৰ ধৰি তেওঁলোকে জনজাতিকৰণৰ দাবীত তেওঁলোকে আন্দোলন কৰি আহিছে, প্ৰতিবাদ কৰি আহিছে, কিন্তু তাৰ পাছতো এই তেওঁলোকৰ দাবীসমূহক লৈ তেওঁলোকে কোনো ধৰণৰ গুৰুত্ব দিয়া পৰিলক্ষিত নহয়। এইবাৰ কিন্তু ডিব্ৰুগড় মহানগৰৰ পৰা এটা উত্তৰ যাব যে চৰকাৰলৈ এটা তেওঁলোকৰ উত্তৰ যাব যে যদি 26 নিৰ্বাচনত আমাক জনজাতিকৰণ নিদিয়ে তেতিয়াহ'লে তোমালোকে গাদীচ্যুত হ'ব লাগিব।